মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰএছ টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ নৱমমান শ্ৰেণীৰ বিজ্ঞানৰ 15 নম্বৰ অধ্যায়। অধ্যায়টোৰ নাম হৈছে খাদ্য সম্পদৰ উৎকৰ্ষ সাধন। গতিকে এইটো অধ্যায় বৰ ইম্পৰ্টেণ্ট এটি অধ্যায়। ইমান দিনে তোমালোকৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই। যি কি নহওক গোটেই অসমবাসীৰ শোক প্ৰকাশ কৰি দিনটো পাৰ কৰি আছে। বহুত দুখৰ মাজত দিনবোৰ পাৰ কৰি আহি গৈ আছোঁ। এতিয়াও অসংখ্য দুখ বুকুত লৈ তোমালোকৰ আগন্তুক পৰীক্ষাৰ কাৰণে মই এইখিনি বস্তু যুগুত কৰি দি আছোঁ। গতিকে তোমালোকে অকল কুৱেশ্যন এনচাৰৰ আশাত নাথাকিবা। মই এইটো ভিডিঅ' তোমালোকক প্ৰশ্নাৱলীৰ পৰা আকৌ যিখন ভিতৰুৱা প্ৰশ্ন আছে গোটেইখিনি মই এইটো ভিডিঅ'ত দি দিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাবা। চোৱা, অকল তোমালোকে কুৱেশ্যন এনচাৰ পঢ়িলেই নহ'ব, MCQ যিবিলাক আহিব এইবিলাক মাজৰ পৰাই দিব। ইয়াতে চোৱা, শস্য উৎপাদনৰ উৎকৰ্ষ সাধন, এইখিনি খাদ্য শস্য যেনে এইবিলাক আদিয়ে কাৰ্বহাইড্ৰেটৰ যোগেদি আমাক প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে, হয়নে? তাৰপিছত চাবা, ইয়াতে চোৱা এইবিলাক দিয়া আছে। এইবিলাক ধান, ছানফ্লাৱাৰ, তাৰপিছত ধানৰ ছবি ইয়াতে দিয়া আছে। আকৌ ইয়াতে দিয়া আছে কৰ্ণ। ৰবি শস্য কাক বোলে, খাৰিফ শস্য কাক বোলে, এইখিনিও দিয়া আছে ইয়াতে। গতিকে তোমালোকে এইটো চোৱা, ৰবি শস্য, খাৰিফ শস্য, এইটো হৈছে খাৰিফ শস্য, এইটো হৈছে ৰবি শস্য। গতিকে পৰীক্ষাত অহাটো ফাইনেল ৰবি শস্য কি, খাৰিফ শস্যৰ উদাহৰণ আহিব। আৰু ইয়াতে প্ৰশ্নাৱলীত যিটো প্ৰশ্ন আছে যে শস্য, মাহ, ফল মূল আৰু শাক পাচলিৰ পৰা আমি কি আহৰণ কৰিব পাৰোঁ, ইম্পৰ্টেণ্ট কুৱেশ্যন। এইখিনি মই তোমালোকক গোটেইখিনি প্ৰশ্নাৱলীত যিমান প্ৰশ্ন আছে গোটেইখিনি মই শেষত আলোচনা কৰি দিম। গতিকে তোমালোকে এইবিলাক প্ৰশ্ন চাই যাবা। এইবিলাক প্ৰশ্ন বেছিকৈ পৰীক্ষাত আহি থকা দেখা যায়। পাঠৰ ভিতৰৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে চোৱা, অনুপোষকৰ ব্যৱস্থাপনা, এইখিনিও ধুনীয়াকৈ চাবা। তাৰপিছত ইয়াতে চোৱা, বায়ু, পানী, মাটি যোগান ধৰা অনুপোষক। ইয়াতে বায়ু, পানী গোটেইখিনি ইয়াতে দিয়া আছে। এই চাৰ্টটো হালধীয়া কালাৰৰ, এইখিনি ভালকৈ চাবা। তাৰপিছত পচন সাৰ আৰু কেঁচু সাৰ, এইটো বৰ ইম্পৰ্টেণ্ট, এইখিনি পঢ়িবা। মই গোটেইখিনি পঢ়ি দিয়াটো সম্ভৱ নহয়। ইয়াতে প্ৰশ্নাৱলী আছে, প্ৰশ্নসমূহ মই শেষত আলোচনা কৰি দিম। আকৌ কৃত্ৰিম সাৰ দেখিছানে, জৈৱিক সাৰ, কৃত্ৰিম সাৰ আৰু কেঁচু আৰু সেউজ সাৰ, আকৌ এটা আছে কেঁচু আৰু পচন সাৰ। গতিকে এইবিলাক তোমালোকে ধুনীয়াকৈ চাবা। এই সাৰৰ চাৰিওটা সাৰৰ বিষয়ে ধুনীয়াকৈ চাবা। তোমালোকে পাঠটো প্ৰথমৰ পৰা শেষলৈ ধুনীয়াকৈ এবাৰ পঢ়ি যাবা। শস্য সুৰক্ষাৰ ব্যৱস্থাপনা, মই যিখিনি চিন দি দিওঁ সেইখিনি আৰু অলপ বেছিকৈ চাবা, বুজি পাইছানে? ইয়াতে তালিকা দি আছে প্ৰাণীজাত খাদ্যৰ অনুপোষকৰ সূচক, বুজি পাইছানে? এইখিনি চাবা। তাৰপিছত ইয়াৰ পৰা তোমালোকে পশুপালনত অলপ চাবা। ইয়াতে প্ৰশ্নাৱলীখিনি মই দি দিম। তাৰপিছত ইয়াতে হাঁহ কুকুৰাৰ পালন, এইটো টপিকো চাবা। ইয়াতে প্ৰশ্নাৱলী যিখিনি আছে গোটেইখিনি মই দি দিম, তোমালোকে চিন্তা কৰিব নালাগে। এই যে কণী আৰু ব্ৰইলাৰৰ উৎপাদন, মৎস্য উৎপাদন, তাৰপিছত সামুদ্ৰিক মীন ক্ষেত্ৰ, এই চোৱা মীন হৈছে মাছ, অন্তৰ্দেশীয় মীন ক্ষেত্ৰ, মৌ পালন, এইবিলাক চাবা। তাৰপিছত আহিলে আমাৰ তোমালোকে কি কি শিকিলা এইখিনি চাবা। এইখিনিৰ পৰা ইম্পৰ্টেণ্ট এটা পৰীক্ষাত আহিবই, শ্বৰ্ট কুৱেশ্যন নহ'লে লং কুৱেশ্যন, যি কি নহওক ইয়াৰ পৰা কুৱেশ্যন আহি থকা দেখা যায়। অন্তৰাৱৰ্তী কৃষি পদ্ধতি বোলে, দেখিছানে? ইয়াতে ধুনীয়া। তাৰপিছত শস্য আৱৰ্তন বোলে, ইয়াতে জৈৱিক আৰু অজৈৱিক উপাদানসমূহ। গতিকে তোমালোকে কি কি শিকিলা সেইখিনি গোটেইখিনি ধুনীয়াকৈ মুখস্থ আকাৰত চাবা। তাৰপিছত আহিল প্ৰশ্নাৱলী। এই প্ৰশ্নাৱলী গোটেইখিনি প্ৰশ্ন মই এইটো ভিডিঅ'ত দি দিম। গতিকে চোৱা, প্ৰথমতে মই পাঠৰ ভিতৰৰ যিখিনি প্ৰশ্নাৱলীৰ কুৱেশ্যন আছে একফালৰ পৰা প্ৰশ্নাৱলীৰ কুৱেশ্যনবোৰ দি যাম। প্ৰথমটোত আছিল শস্য, মাহ, ফল মূল আৰু শাক পাচলিৰ পৰা আমি কি কি আহৰণ কৰোঁ, ইম্পৰ্টেণ্ট কুৱেশ্যন। মনত ৰাখিবা যে খাদ্য শস্য যেনে ঘেঁহু, ধান, গোমধান, বজ্ৰা আৰু জব ধান আদিয়ে কাৰ্বহাইড্ৰেটৰ যোগেদি আমাক প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে। লগতে মাহজাতীয় শস্য যেনে বুট, মটৰ, মাটিমাহ, মগু, অৰহৰ, মচুৰ আদিয়ে আমাক প্ৰটিনৰ যোগান ধৰে। ফল মূল আৰু শাক পাচলিৰ পৰা আমি খাদ্য প্ৰাণ
আৰু খনিজ লৱণ পাওঁ। তাৰে পিছৰ প্ৰশ্নটো চাবা, শস্য উৎপাদনত জৈৱিক আৰু অজৈৱিক কাৰকবোৰে কেনেধৰণৰ প্ৰভাৱ পেলায়? যে জৈৱিক কাৰকসমূহ যেনে কীট পতংগ, বেমাৰৰ বীজাণু, ভেঁকুৰ, এন্দুৰ, নিগনি ইত্যাদিয়ে বেমাৰৰ বিয়পোৱাৰ উপৰিও শস্য উৎপাদনৰ প্ৰভাৱ পেলায়। ইয়াৰ ফলত শস্যৰ উৎপাদন কম হোৱা দেখা যায়। তাৰে পিছত আনহাতে চাবা যে অজৈৱিক কাৰক যেনে খৰাত অধিক লৱণযুক্ত মাটি, পানীৰ অত্যাধিক বা বানপানীৰ উষ্ণতা, শীত আৰু হিম আদিয়ে শস্য বীজৰ গুণাগুণ হ্ৰাস কৰে। ওজন কমায়, অংকুৰণত ভালদৰে নহয়, শস্যৰ বৰণ সলনি কৰে, যাৰ বাবে বাণিজ্যিকভাৱে ক্ষতি হয়। এতিয়া বুজি পাইছা? তাৰে পিছৰ প্ৰশ্নটো চোৱা, মুখ্য অনুপোষকবিলাক কি কি আৰু এইবিলাকক কিয় মুখ্য অনুপোষক বোলা হয়? যে এনচাৰত লিখিবা, মুখ্য অনুপোষকবিলাক হ'ল নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম, কেলছিয়াম আৰু মেগনেছিয়াম আৰু ছালফাৰ। উদ্ভিদৰ প্ৰায় 16 বিধ অনুপোষকৰ প্ৰয়োজন। ইয়াৰে 13 বিধ উদ্ভিদৰ বাবে প্ৰয়োজনীয় অনুপোষক মাটিৰ পৰা আহৰণ কৰে, আনহাতে 13 বিধ অণুজীৱৰ ভিতৰত 6 বিধ অতি বেছি পৰিমাণে প্ৰয়োজন হয় আৰু সেইবাবে একেবিধৰ মুখ্য অনুপোষক বুলি। তাৰে পিছৰ প্ৰশ্নটো চাবা যে উদ্ভিদে অনুপোষক দ্ৰব্যবিলাক ক'ৰ পৰা কেনেকৈ আহৰণ কৰে? যে উদ্ভিদৰ ভালকৈ বৃদ্ধি, বিকাশ আৰু জীয়াই থাকিবলৈ প্ৰায় 16 বিধ অনুপোষকৰ প্ৰয়োজন। উদ্ভিদক এই অনুপোষকবিলাক মাটি, পানী আৰু বায়ুৱে যোগান ধৰে। ইয়াৰে কাৰ্বন, অক্সিজেন, বায়ুৱে, হাইড্ৰজেন, পানীয়ে আৰু বাকী 13 বিধ অনুপোষকৰ মাটিয়ে যোগান ধৰে। মনত ৰাখিবা। তাৰে পিছৰ প্ৰশ্নটো চাবা যে মাটিৰ উৰ্বৰতা ৰক্ষা কৰাত জৈৱিক সাৰ আৰু কৃত্ৰিম সাৰৰ প্ৰয়োগৰ ভূমিকাৰ মাজত তুলনা কৰা। যে জীৱ-জন্তু, মল-মূত্ৰ আৰু উদ্ভিদৰ পেলনীয়া অংশৰ পৰা জৈৱ সাৰ প্ৰস্তুত হয়। জৈৱিক সাৰত প্ৰচুৰ পৰিমাণে জৈৱিক সাৰৰ উপৰিও কিছু পৰিমাণে অনুপোষক দ্ৰব্য থাকে। ই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ উপৰিও মাটিৰ গঠন আৰু গুণগত মানৰ উৎকৰ্ষ সাধন কৰে। তাৰোপৰি জৈৱ সাৰে বালিয়হীয়া মাটিয়ে পানী ধৰি ৰাখিব পৰাত সহায় কৰে আৰু বোকা মাটিকো পানী বন্ধ বা জমা হৈ থকাৰ পৰা ৰক্ষা কৰে। তাৰে পিছৰ প্ৰশ্নটো চাবা, আনহাতে লিখিবা যে কৃত্ৰিম সাৰ হ'ল অজৈৱিক পদাৰ্থ যাৰ অতিৰিক্ত প্ৰয়োগে মাটিৰ উৰ্বৰতা কি কৰে? হ্ৰাস কৰে। কাৰণ কৃত্ৰিম সাৰ প্ৰয়োগৰ ফলত মাটিত থকা অণুজীৱবোৰ ধ্বংস কৰাৰ বাবে জৈৱিক পদাৰ্থবোৰ পুনৰাই মাটিলৈ উভতাই আনিব নোৱাৰে। তাৰে পিছৰ অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো চাবা, তোমালোকে কিতাপখন উলিয়াই ল'বা, উলিয়াই লৈ প্ৰশ্নবিলাক মিলাই লৈ লিখিবা। তলৰ কোনবিলাক অৱস্থাৰ পৰা অধিক লাভৱান হ'ব পাৰি? 1 নম্বৰত দিছে খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা অৱলম্বন নকৰা বা কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা। বিত দিছে খেতিয়কে সাধাৰণ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থাৰ পৰা আৰু কৃত্ৰিম সাৰ প্ৰয়োগ কৰা। চি নম্বৰত খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা, কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা বা আৰু শস্য সুৰক্ষাৰ ব্যৱস্থাপনা গ্ৰহণ কৰা। গতিকে ইয়াৰে শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি। চোৱা, খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা, কৃত্ৰিম সাৰ প্ৰয়োগ কৰা আৰু শস্য সুৰক্ষাৰ ব্যৱস্থাপনা গ্ৰহণ কৰা। এইটো অৱস্থাৰ পৰা অধিক লাভৱান হ'ব পাৰি, কাৰণ উন্নত মানৰ বীজে শস্যৰ উৎপাদন অধিক কৰে আৰু জলসিঞ্চনৰ ব্যৱস্থাই পানীৰ যোগানৰ প্ৰক্ৰিয়াৰ শস্য পথাৰ উন্নত কৰে। কৃত্ৰিম সাৰে উদ্ভিদক প্ৰয়োজনীয় অনুপোষক যেনে নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম যোগান ধৰে আৰু শস্য সুৰক্ষাৰ ব্যৱস্থাপনাই শস্যনাশকাৰী কীট-পতংগ, জীৱ আদি নিয়ন্ত্ৰণ প্ৰক্ৰিয়াবোৰ সামৰি লয়। তাৰে পিছত প্ৰশ্নাৱলী আছে, চোৱা 1 নম্বৰটোত দিছে শস্য সুৰক্ষাত কিয় প্ৰতিৰোধ ব্যৱস্থা আৰু জৈৱিক নিয়ন্ত্ৰক অগ্ৰাধিকাৰ দিয়া হয়? জৈৱিক নিয়ন্ত্ৰণক অগ্ৰাধিকাৰ দিয়াৰ কাৰণ হ'ল ই মাটিৰ উৰ্বৰতা কোনো হানি নঘটায় আৰু পৰিৱেশ প্ৰদূষণ হ'ব নিদিয়ে। আকৌ জৈৱিক নিয়ন্ত্ৰণ কৰাৰ ফলত খৰচৰ মাত্ৰাও কম হয় আৰু সুবিধাজনক হয়। 2 নম্বৰ প্ৰশ্নটো চাবা, কোনবিলাক কাৰণৰ বাবে ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতি সাধন হয়? ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতিৰ প্ৰধান কাৰকবোৰ হ'ল পোক, এন্দুৰ, ভেঁকুৰ, চাহী, বেক্টেৰিয়া আদি জৈৱিক কাৰক আৰু অজৈৱিক কাৰকবোৰ হ'ল ভঁৰালৰ অনুপযুক্ত উষ্ণতা আৰু জলীয় বাষ্প।
তাৰে পিছত 1 নম্বৰটো চাবা গো প্ৰজাতি উন্নত কৰিবৰ কাৰণে কোনটো পদ্ধতি সাধাৰণতে ব্যৱহাৰ কৰা হয় আৰু কিয় কৰা হয় চোৱা গো প্ৰজাতি উন্নত কৰিবৰ কাৰণে দুটা প্ৰজাতিৰ বৰ্ণসংকৰ পদ্ধতি ব্যৱহাৰ কৰা হয় যাৰ ফলত দুয়োটা প্ৰজাতিৰ আকাংক্ষিত প্ৰকাৰ পাব পাৰি এনে ধৰণৰ গো প্ৰজাতিৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা অধিক থকাৰ উপৰিও সকলো পৰিৱেশত ভালকৈ চলিব পাৰে লগতে এনে প্ৰজাতিৰ পৰা গাখীৰৰ উৎপাদনো বেছি হয় 1 নম্বৰটো চাবা তলৰ উক্তিটোৰ তাৎপৰ্য আলোচনা কৰা এইটো অতি তাৎপৰ্যপূৰ্ণ কথা যে ভাৰতীয় হাঁহ কুকুৰাই হ'ল কম আঁহযুক্ত মানুহৰ অনুপযোগী খাদ্যৰ পৰা অতি পুষ্টিকৰ প্ৰাণী প্ৰটিনলৈ ৰূপান্তৰ কৰিব পৰা প্ৰাণী এনসাৰত লিখিবা সাধাৰণতে হাঁহ কুকুৰাৰ পালন মানুহে মাংস আৰু কণীৰ বাবে কৰে যৰ পৰা অধিক প্ৰাণীৰ দেহত লগা প্ৰটিন পাব পাৰি হাঁহ কুকুৰাৰ পামত যোগান ধৰা খাদ্যবোৰ কম আঁহযুক্ত যিবোৰ মানুহৰ কাৰণে উপযোগী নহয় এইবোৰ খাদ্য খাই যেতিয়া হাঁহ কুকুৰাবোৰ ডাঙৰ হয় তেতিয়া মানুহে প্ৰটিন হিচাপে মাংস আৰু কণীবোৰ গ্ৰহণ কৰে উক্তিটোৰ এইটোৱে তাৎপৰ্য আছিল তাৰে পিছৰ অনুশীলনীৰ 1 নম্বৰটো চাবা যে দুগ্ধ পাম আৰু হাঁহ কুকুৰা পাম পৰিচালনাৰ বাবে কি অনুশীলন সাধাৰণতে হাতত লোৱা হয় কি বুলি কৈছে যে দুগ্ধ পাম আৰু হাঁহ কুকুৰা পাম পৰিচালনাৰ বাবে কি অনুশীলনী সাধাৰণতে হাতত লোৱা হয় এনসাৰত লিখিবা যে দুগ্ধ পালন পৰিচালনাৰ অনুশীলনী 1 নম্বৰত দুগ্ধ পাম বা গো পাম পৰিষ্কাৰ আৰু তাত থকা গৰু ম'হৰ বাবে প্ৰয়োজনীয় আশ্ৰয়ৰ ব্যৱস্থা ৰাখিব লাগে 2 নম্বৰটোত গৰু ম'হ ৰখা ঘৰবোৰত বায়ু চলাচলৰ সুব্যৱস্থাৰ লগতে যাতে বৰষুণ তাপ আৰু শীতৰ পৰা ৰক্ষা পাব পাৰি তাক লক্ষ্য ৰাখিব লাগে আকৌ 3 নম্বৰটোত দিছে গোহালি ঘৰৰ মজিয়াখন চাফ চিকুণ সুবিধাৰ্থে হেলনীয়া হ'ব লাগে 4 নম্বৰটোত দিছে পুষ্টিকৰ উপাদান থকা সুষম খাদ্য যোগান ধৰিব লাগে তাৰে পিছত হাঁহ কুকুৰাৰ পাম পৰিচালনাৰ অনুশীলন 1 নম্বৰটোত লিখিবা পামঘৰ উষ্ণতা নিয়ন্ত্ৰণ থকা হ'ব লাগে চাফ চিকুণ পামঘৰ হ'ব লাগে উপযুক্ত পুষ্টিকৰ আহাৰ যোগান ধৰিব লাগে লগতে মহামাৰী নিয়ন্ত্ৰণৰ কাৰণে টিকাকৰণৰ ব্যৱস্থা কৰাৰ উপৰিও মাজে মাজে বীজাণুনাশক দ্ৰব্য পামঘৰত ছটিয়াব লাগে গতিকে ধুনীয়াকৈ গম পালা তাৰে পিছত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে ব্ৰইলাৰ আৰু লেয়াৰসমূহৰ মাজত পাৰ্থক্য কি আৰু সিহঁতৰ পৰিচালনাৰ মাজত পাৰ্থক্য কেনে ধৰণৰ যে ব্ৰইলাৰ প্ৰজাতিৰ কুকুৰা পালন কৰা হয় মাংসৰ কাৰণে আনহাতে কণী উৎপাদনৰ কাৰণে পালন কৰা হয় লেয়াৰ ব্ৰইলাৰ আৰু লেয়াৰ কুকুৰাৰ পামঘৰ পুষ্টিকৰ আহাৰ আৰু পাৰিলে কিছু পৰিমাণে বেলেগ হয় ব্ৰইলাৰৰ দৈনিক যোগান ধৰা খাদ্যৰ উপযুক্ত চৰ্বি আৰু প্ৰটিনৰ পৰিমাণ বেছি থাকে আনহাতে লেয়াৰ প্ৰজাতিৰ খাদ্য ইয়াতকৈ অলপ বেলেগ হয় প্ৰশ্নাৱলী নেক্সট 1 নম্বৰ প্ৰশ্নটোত কি দিছে চোৱা কি ধৰণে মাছ ধৰা হয় দুটা পদ্ধতিৰে মাছ পাব পাৰি এটা পদ্ধতিৰে হ'ল প্ৰাকৃতিক উৎসৰ পৰা মীন সংগ্ৰহ আৰু আনটো পদ্ধতি হ'ল মীন পাম পৰিচালনা দ্বাৰা মৎস্য আহৰণ বিভিন্ন প্ৰকাৰৰ জালৰ সহায়ত মাছসমূহ সংগ্ৰহ কৰা হয় 2 নম্বৰ প্ৰশ্নটোত দিছে মিশ্ৰিত মীন পালনৰ সুবিধাসমূহ কি ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিবা মিশ্ৰিত মীন পালনত একেটা পুখুৰীত 5 বা 6টা প্ৰজাতিৰ মাছ একেলগে থাকিব পাৰে 2 নম্বৰটোত বেলেগ খাদ্যভাৰৰ মাজত প্ৰসূতি বাছি লোৱা হয় কাৰণ খাদ্যৰ বাবে উপযোগিতা নহয় আৰু 3 নম্বৰটোত এই পদ্ধতিৰ দ্বাৰা অধিক উৎপাদন পাব পাৰি প্ৰশ্নাৱলী নেক্সট 1 নম্বৰ প্ৰশ্নটোত দিছে মৌ উৎপাদনৰ কাৰণে বিভিন্ন মৌ প্ৰজাতিবোৰৰ কেনে ধৰণৰ বৈশিষ্ট্য থকা প্ৰয়োজন উত্তৰত লিখিবা মৌ প্ৰজাতিবোৰ মৌ উৎপাদনৰ ক্ষমতা বেছি হ'ব লাগিব যাতে সিহঁতে মৌ পালনত ব্যৱহাৰ কৰা মৌ বাহবোৰো দীৰ্ঘদিনৰ বাবে থাকে তাক লক্ষ্য ৰাখিব লাগিব মৌ বাহত থকা মৌ প্ৰজাতিৰ প্ৰজনন ক্ষমতা ভাল হ'ব লাগিব মৌ প্ৰজাতিবোৰ ৰোগমুক্ত বা বেমাৰ প্ৰতিৰোধী ক্ষমতা থকা হ'ব লাগিব তাৰে পিছৰ প্ৰশ্নটো চোৱা পেস্তুৰেজ কি আৰু মৌ উৎপাদনৰ লগত ইয়াৰ সম্পৰ্ক কি আনসাৰত লিখিবা
পেষ্টুৰেজ মানে হ'ল ফুলৰ সংখ্যা য'ৰ পৰা মৌমাখিয়ে মৌজোল সংগ্ৰহ কৰে। আকৌ মৌজোলৰ সোৱাদ আৰু উৎপাদন পেষ্টুৰেজ বা ফুলৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। অনুশীলনী আকৌ 1 নম্বৰটো শস্যৰ অধিক উৎপাদন কৰিব পৰা যিকোনো এটা পদ্ধতিৰ বিষয়ে বৰ্ণনা কৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন যে শস্য অধিক উৎপাদন কৰিব পৰা এটা পদ্ধতি হ'ল শস্যৰ সঁচৰ উৎকৰ্ষ সাধন। শস্যৰ সঁচৰ উৎকৰ্ষ সাধনৰ দুটা ব্যৱস্থা আছে। প্ৰথমটো হ'ল বৰ্ণ সংকৰণ অৰ্থাৎ জিনীয়ভাৱে পাৰ্থক্য থকা দুটা উদ্ভিদৰ মাজত কৰা প্ৰজনন পদ্ধতি। এই পদ্ধতিৰ দ্বাৰা কোনো শস্যৰ সঁচৰ আকাংক্ষিত গুণ বিশিষ্ট কৰিব পৰা যায়। দ্বিতীয়তে শস্যৰ সঁচৰ উৎকৰ্ষ সাধনৰ বাবে কোনো প্ৰয়োজনীয় জিন আনি শস্যত অন্তৰ্ভুক্ত কৰিব পাৰি। এইদৰে সেই নিৰ্দিষ্ট জিনটোৱে বহন কৰা আকাংক্ষিত চৰিত্ৰটো শস্যটোৱে লাভ কৰে। 2 নম্বৰ প্ৰশ্নটো চোৱা পথাৰত কিয় জৈৱ সাৰ আৰু কৃত্ৰিম সাৰ প্ৰয়োগ কৰা হয়। চাবা যে জৈৱিক সাৰত প্ৰচুৰ পৰিমাণে জৈৱ সাৰ থাকে। জৈৱ সাৰে মাটিক অনুপোষক দ্ৰব্য আৰু জৈৱ পদাৰ্থৰ যোগান ধৰি মাটিৰ উৰ্বৰতা বঢ়ায়। জৈৱিক সাৰে মাটিৰ গঠন আৰু গুণগত মানৰ উৎকৰ্ষ সাধন কৰে। ইয়াৰ উপৰিও বালিমহীয়া মাটিয়ে পানী ধৰি ৰাখিব পৰা আৰু বোকা মাটিৰ বন্ধ বা জমা হৈ থকা পানী এৰিব পৰা কৰি তোলে। কৃত্ৰিম সাৰ হ'ল কিছুমান ৰাসায়নিকভাৱে প্ৰস্তুত উদ্ভিদৰ অনুপোষক পদাৰ্থ যিবোৰ নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম আদিৰ যোগান ধৰে উদ্ভিদৰ ভালদৰে বিকাশ আৰু বৃদ্ধি কৰে। সেইকাৰণে পথাৰত জৈৱ সাৰ আৰু কৃত্ৰিম সাৰ প্ৰয়োগ কৰা হয়। তাৰে পিছতো লিখিবা অন্তৰাৱৰ্তী কৃষি পদ্ধতি আৰু শস্য আৱৰ্তনৰ সুবিধাসমূহ কি কি। ইম্পৰ্টেণ্ট কুৱেশ্যন। এনচাৰত লিখিবা অন্তৰাৱৰ্তী কৃষি সুবিধাসমূহ হ'ল 1 নম্বৰটোত লিখিবা একেডোখৰ মাটিতে দুটা বা ততোধিক শস্য এক নিৰ্দিষ্ট শৈলীৰে খেতি কৰিব পাৰি। 2 নম্বৰটোত লিখিবা এই পদ্ধতিত নিৰ্বাচন কৰি লোৱা শস্যবোৰ অনুপোষক দ্ৰব্যবোৰ বেলেগ বেলেগ হয় কাৰণ যোগান ধৰা সকলোবোৰ অনুপোষক শস্য পোষণ কৰিব ল'ব পাৰি। 2 নম্বৰটোত লিখিবা দুয়োবিধ বা আটাইকেইবিধ শস্যৰ পৰা অধিক উৎপাদন লাভ কৰিব পাৰি। আৰু 4 নম্বৰটোত লিখিবা যে কীট পতংগবোৰে একবিধ শস্যৰ আটাইখিনি উদ্ভিদত বিয়পিব নোৱাৰে। শস্য আৱৰ্তনৰ সুবিধাসমূহ এনে পদ্ধতিত দুবিধ বা তিনিবিধ শস্যৰ খেতি একেডৰা মাটিতে এক বছৰতে সফলতাৰে কৰিব পাৰি। 2 নম্বৰটোত পূৰ্বৱৰ্তী শস্যবিধ যদি মাহজাতীয় শস্য হয় তেনেহ'লে ই মাটিৰ উপকাৰী অণুজীৱৰ সংখ্যা বঢ়াই পৰৱৰ্তী শস্যবিধৰ বাবে কৃষিভূমি উৰ্বৰ কৰি তোলে। 4 নম্বৰটোত চাবা জিনীয় সালসলনি কৌশল কি, ই কৃষি পদ্ধতিত কিয় উপযোগী। জিনীয় সালসলনি হ'ল জিনীয়ভাৱে পাৰ্থক্য থকা দুবিধ উদ্ভিদৰ মাজত কৰা প্ৰজনন পদ্ধতি যাক বৰ্ণ সংকৰণ বুলি কোৱা হয়। এই সংকৰণ পদ্ধতিত আন্তঃসঁচ অৰ্থাৎ একে প্ৰজাতিৰ দুটা বেলেগ বেলেগ সঁচৰ মাজত বা আন্তঃপ্ৰজাতি অৰ্থাৎ একে জাতি বা গণৰ অন্তৰ্গত দুটা প্ৰজাতিৰ মাজত কৰা হয়। জিনীয় সালসলনি কৰি উন্নত আৰু উৎপাদনক্ষম ৰোগ প্ৰতিৰোধকাৰী বিভিন্ন পৰিৱেশত অভিযোজন কৰিব পৰা শস্যবীজৰ উৎপাদন কৰিব পাৰি। 5 নম্বৰটোত লিখিবা ভঁৰালত মজুত কৰি ৰখা শস্যৰ কেনেদৰে ক্ষতি সাধন হয়। এনচাৰত লিখিবা যে ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতি সাধন 2 প্ৰকাৰৰ কাৰকৰ দ্বাৰা হয় জৈৱিক আৰু অজৈৱিক কাৰক। ইম্পৰ্টেণ্ট কুৱেশ্যন জৈৱিক কাৰকসমূহ পোক, এন্দুৰ, ভেঁকুৰ, চাহী, বেক্টেৰিয়া আদি। আকৌ অজৈৱিক কাৰকসমূহ ভঁৰালৰ অনুপযুক্ত উষ্ণতা আৰু জলীয় ভাৱ। তাৰে পিছত 6 নম্বৰটো চোৱা পশুপালনৰ দ্বাৰা কৃষকসকলে কেনেকৈ লাভান্বিত হয়। এনচাৰত লিখিবা পশুপালনৰ দ্বাৰা উৎপাদিত দ্ৰব্য যেনে গাখীৰ, কণী, মাংস আদি বিক্ৰী কৰি কৃষকসকল আৰ্থিকভাৱে লাভৱান হয়। আনহাতে পশুপালনৰ দ্বাৰা পোৱা জীৱ-জন্তুৰ মল-মূত্ৰ আৰু পামৰ আন পেলনীয়া আৱৰ্জনাৰ পৰা সাৰ প্ৰস্তুত কৰি কৃষকসকলে শস্য পথাৰ ব্যৱহাৰ কৰি শস্য উৎপাদনত বৃদ্ধি কৰিব পাৰি।
তাৰে পিছৰ প্ৰশ্নটো চোৱা যে গো পালনৰ দ্বাৰা কি লাভালাভ হয়। গো পালনৰ দ্বাৰা বহুত লাভৱান হ'ব পাৰি। 1 নম্বৰটো গো পালনৰ ফলত গাখীৰ উৎপাদন কৰা হয়। গোবৰ উত্তম সাৰ, জৈৱিক সাৰ হিচাপে খেতি ব্যৱহাৰ কৰা হয়। আকৌ বলদ গৰু খেতিপথাৰত হাল মাৰিবলৈ বা গাড়ী টনা কামতো ব্যৱহাৰ কৰা হয়। উৎপাদন বৃদ্ধি কৰিবৰ বাবে পোল্ট্ৰি পাৰ্ম, মীন পালন আৰু মৌমাখি পালনত কি ব্যৱস্থা লোৱা হয়? এনচাৰত লিখিবা উৎপাদন বৃদ্ধিৰ বাবে আটাইবোৰ পালনত উন্নত মানৰ সঁচা বাছি ল'ব লাগে। পোল্ট্ৰি পাৰ্মৰ সংগম প্ৰজননৰ ফলত সৃষ্টি হোৱা নতুন প্ৰজাতি বাছি লোৱা হয়। উৎপাদন বৃদ্ধিৰ বাবে লগতে পুষ্টিকৰ সুষম খাদ্য দিয়াৰ উপৰিও ভেকচিন বা টীকাকৰণ কৰা হয়। তাৰপিছত মীন পালনত অধিক উৎপাদনৰ কাৰণে মিশ্ৰিত মীন পালনো কৰা হয়। 9 নম্বৰ আহৰণ মীনক্ষেত্ৰ, মেৰিকালচাৰ, একুৱাকালচাৰ আদিৰ মাজত কেনেকৈ পাৰ্থক্য বাছি উলিয়াবা। সামুদ্ৰিক মীন ক্ষেত্ৰত মৎস্য ভাণ্ডাৰ চাহিদা পূৰণ কৰিবলৈ সাগৰীয় মীন পালন প্ৰক্ৰিয়া কৰা হয়। ইয়াক মেৰিকালচাৰ বুলি কোৱা হয়। আনহাতে নিৰ্মল পানী আৰু সাগৰৰ পানীৰ মিহলি অঞ্চল, নদীৰ মোহনা বা লেগুন সমূহত কৰা মৎস্য উৎপাদনৰ প্ৰক্ৰিয়াক একুৱাকালচাৰ বুলি কোৱা হয়। গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কমেণ্ট কৰিবা এটা ধুনীয়া, লাইক কৰিবা আৰু চেনেলটো যিমান পাৰা শ্বেয়াৰ কৰিবা। কাৰণ তোমালোকে চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰে মোক আৰু ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। গতিকে তোমালোকৰ যদি আৰু অইন বেলেগ কোনোবা ভিডিঅ' লাগে মোক কমেণ্ট ছেকশ্যনত জনাবা, মই নিশ্চয় তোমালোকক সেই ভিডিঅ' বনাই দিম। থেংক ইউ ফৰ ৱাটছ।